শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ কৃষিভূমিত বিগত কেইদিনমানৰ পৰা বন্যহস্তীয়ে বাৰুকৈ তাণ্ডৱ চলাইছে। মই বৰ্তমান উপস্থিত আছোঁ দিচাংমুখৰ ব্ৰহ্মপুত্ৰ চাপৰিত। ইয়াত এইবিলাক দেখিছে, ৰাতিটোৰ ভিতৰতে বন্যহস্তীয়ে সম্পূৰ্ণ পাচলি খেতি নষ্ট কৰিছে। ইয়াত কবি খেতি আছিলে, সেই কবি খেতি গছকি মোহাৰি কিছুমান খাইছে, কিছুমান সম্পূৰ্ণ নষ্ট কৰি গছকি ফেনেকি শেষ কৰি থৈ গৈছে। ইয়াত আলু খেতি আছিলে, এই যিখিনি টকলা হৈ আছে বৰ্তমান, ইয়াত আলু খেতি আছিলে, আলু গছবিলাকো সম্পূৰ্ণ ইয়াত নষ্ট কৰি থৈ যায়, যাৰ বাবে বৰ্তমান কৃষকে হাহাকাৰ কৰিবলগীয়া আছে। আলু খেতি, কবি খেতি, সেইধৰণে ইয়াত জলকীয়া তেওঁলোকে পুলি ৰুইছিলে, জলকীয়া খেতি সম্পূৰ্ণ নষ্ট কৰি থৈ যায় ৰাতিটোৰ ভিতৰতে, যাৰ বাবে এই খেতিয়কসকল বাৰুকৈ বৰ্তমান সমস্যাত পৰিছে। ইয়াত অতি কষ্টৰে মূৰৰ ঘাম মাটিত পেলাই আচলতে তেওঁলোকে খেতি কৰিছিলে, কিন্তু সেই খেতি সম্পূৰ্ণ নষ্ট কৰিছে বন্যহস্তীয়ে। ইয়াত খেতিয়কসকল আছে, মই দেখুৱাইছোঁ, তেওঁলোকৰ কাষত এইবিলাক দেখিছে জলকীয়া জলকীয়া আচলতে পুলি ৰুইছিলে, সেই জলকীয়া পূৰঠ হ'বলৈ নাপালেই এইবিলাক সম্পূৰ্ণ নষ্ট কৰি থৈ যায়। এতিয়া এইবিলাক আচলতে পূৰঠ হ'বলৈ নাপাওঁতে জলকীয়া ছিঙি পেলাবলগীয়া হ'ল, সম্পূৰ্ণ নষ্ট কৰিলে। মই ৰবীন চাংমাই আছে, আপোনাৰ নামটো? মোৰ নাম শ্ৰী ৰবীন চাংমাই। কি হৈছে ইয়াত? হাতীয়ে কেনেধৰণে কি তাণ্ডৱ চলাইছে? হাতীয়ে তাণ্ডৱ মুঠতে আপোনালোকে দেখিছে সম্পূৰ্ণকৈ, আকৌ বেলেগকে কি দেখোন গোটেই আলু তলি দুখন দেখিছে, এইখন চোতাল বনাই থৈ গ'ল। কবি খেতি আছিলে, কবি খেতিও সম্পূৰ্ণ শেষ। এই জলকীয়া আপোনালোকে দেখিছে, জলকীয়াও সম্পূৰ্ণ শেষ কৰি দিলে। এতিয়া উপায় নাই, সেইবোৰকে ছিঙি ভাঙি আমি কেনেকৈ থাকিম? এই আমাৰ পাকঘৰ আছিলে, পাকঘৰো ভাঙিলে, তেনেকুৱাই কথা। প্ৰশাসন বা বন বিভাগৰ মানুহ আহিছে? নাই, কোনো তেওঁলোকৰ লগত আমাৰ হেৰি নাই, তেওঁলোক অহা নাই এইপিনে, সেইটোৱে কথা। আপোনাৰ ক'ত আছে খেতি? মোৰ ইয়াতে লগতে লাগি আছে চব খেতিটো। মোৰ নাম ৰাজা পেগু। অনিষ্ট বহুত হৈছে। মোৰ 3 বিঘামান আলু আহিছিলে, এইটো মানে কালি নিকাই এইটো খাই মেলি মোৰতো কানি শেষ কৰি দিছে। তাৰপিছত ফুলকবি আছিলে 6 বিঘা, এইটো 2 বিঘামান খাই দিছে। এতিয়া জলকীয়া আছিলে 3 বিঘা, এইটো মানে খাই শেষ কৰি দিছে। তাৰপিছত ৰঙালাও এয়া আপুনি দেখিছে, ৰঙালাওটো 5 বিঘা আছিলে, 5 বিঘাটো গোটেই এটাও নোহোৱাকৈ খাই শেষ কৰি দিছে। এতিয়া আমি ক'ব বিচাৰিছে আপোনালোকৰ প্ৰকাশনৰ যোগেদি বা আপোনালোকৰ নিউজৰ নিউজ আছিলে নেকি? নিউজ যোগেদি আপোনালোকে চৰকাৰৰ ফালৰ পৰা আমি সহজভাৱে বা যিকোনো অসহজৰ বাবে যদি খেতি কৰিব পৰাকৈ মানে চৰকাৰৰ ফালৰ পৰা আমি সহযোগ পাব লাগে বুলি আমি চৰকাৰৰ ফালৰ পৰা ধন্যবাদ কৰিছোঁ। হয়, তেওঁলোকে প্ৰশাসনৰ সহযোগিতা বিচাৰিছে, বন বিভাগৰ সহযোগিতা বিচাৰিছে। মই পুনৰ দেখুৱাইছোঁ, এইবিলাক অতি কষ্টৰে খেতিয়কসকলে খেতি কৰিছিলে। এইবিলাক জলকীয়া তেওঁলোকে উৎপাদন কৰিব বিচাৰিছিলে, ইয়াৰ পৰা আচলতে বিক্ৰীৰ তেওঁলোকে ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু বিক্ৰী কৰিবলৈ নথলে বন্যহস্তীয়ে এইবিলাক সম্পূৰ্ণ পাচলি খেতি, বিভিন্ন পাচলি খেতি সম্পূৰ্ণ নষ্ট কৰি থৈ গ'ল। কিছুমান খালে, কিছুমান গছকিলে, যাৰ বাবে বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে। ইয়াত কৃষিৰ ওপৰতে নিৰ্ভৰশীল এইসকল খেতিয়কে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।